আমি হ'লো বিহুবলীয়া ৰাইজ আৰু বিহুবলীয়া ৰাইজ বুলিনো কিয় ক'লোঁ ৰ'ব ভিডিঅ'টো চাই দিব। এইফালে দেখিছে নহয় নাচনীকেইজনী পূৰা মৰম লগাকৈ নাচি আছে। আৰু এতিয়া আমি শৰাই লোৱাৰ পিছতে আমি এতিয়া ঘৰলৈ যাম। আৰু আপোনালোকে চাগে ভাবিছে বিহু মৰা দেখুৱাইছিলেহে ঘৰলৈ কিয় যাব ওলাইছে। ৰ'ব কৈ আছোঁ ভিডিঅ'টোৰ লাষ্টত আপোনালোকে সকলো গম। আৰু এইফালে ঘৰলৈ আহি সকলোৱে আকৌ পথাৰলৈ বুলি আহিলেও মানিমুনি বুটলিবলৈ, কাৰণ আজি ৰাতি জাল খোৱা কথা আছে। আৰু এইফালে আমি গোটেইকেইজনী এতিয়া চিঙি মেলি গৈ আছোঁ আৰু কথা পাতি গৈ আছোঁ যে আমি যিহেতু আমাৰ কালিৰ পৰা টোপনি ক্ষতি হৈ আছে সেইকাৰণে নেমুকে খাওঁ বুলি ভাবিছোঁ। আৰু দাদাজনৰ ঘৰত মানে নেমু আছে আৰু দাদাজনৰ ঘৰত মানে একদম 12 মাহে নেমু লাগেই, সেইকাৰণে ভাবিছোঁ তাৰে আমি দুটামান আনি খাওঁ নেকি বুলি। আৰু এইফালে দেখিছোন দাদাজনৰ ঘৰলৈ আহিলোঁ আৰু গোটেইফালে ঘৰৰ একদম চাৰিওফালে নেমু গছেই আছে, একদম পূৰা 12 মাহে লাগি থাকে দেখিছে নহয়, এতিয়াও লাগিয়ে আছে। আৰু সেইকাৰণে এতিয়া আৰু এইফালে দেখিছে নহয় নেমু একদম কাটি মেলি খোৱা আৰম্ভ কৰিয়ে দিলোঁ। এইফালে চবৰে খোৱাখিনি দেখুৱাই দিছোঁ অকণমান একদম। আমি মানে পূৰা নেমু বুলি ক'লে একদম টেঙা বুলি ক'লেই মানে বলিয়া একদম পূৰা একদম ইয়াততো থকা চবেই। আৰু যিহেতু ছোৱালী মানুহ যেতিয়া টেঙা খাই সকলোৱে ভালেই পায় ছোৱালী মানুহ। আৰু সেইকাৰণে এতিয়া আমি খাই আছোঁ। পূৰা নেমুটো বহুত টেঙা হৈছিলে দেই, একদম খাই মানে বহুত ভাল লাগি গ'ল আৰু একদম। আৰু এইফালে নেমু খাই মেলি আকৌ বিহুলৈ বুলি চবেই অকলে ওলাই আহিলোঁ দেখিছে নহয়। আৰু বিহুবলীয়া ৰাইজ বুলি এইকাৰণে ক'লোঁ দেখিছে নহয়, ৰাতিপুৱা বিহু মাৰি শেষ কৰি গৈ আকৌ মাৰিব আহিলোঁ। আৰু এইফালে দেখিছে নহয় বিহু মাৰি আহি পিনি একদম জাল খাম বুলি ভাবিলোঁ। বিহু মাৰি অহা মানে বহুত দেৰিয়ে হৈ গ'ল, পূৰা 1 মানে বাজি গ'লগৈ। সেইকাৰণে লগতে একেবাৰে ভাতটো খাই দিলোঁ। খাই মেলি এতিয়া আমি সকলোৱে ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।